বন্ধুসকল নমস্কাৰ শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে এখন দৰকাৰী অফিচ মেমৰেণ্ডাম প্ৰকাশ হৈছিলে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডামখনৰ ভিতৰত কি বিষয় সামৰি প্ৰকাশ কৰিছিলে সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ চেষ্টা কৰিম। তে বন্ধুসকল আপোনালোকক জনাবলৈ লৈছোঁ চাওক প্ৰথমতে আপোনালোকক দেখুৱাবলৈ লৈছোঁ ছাবজেক্টটো তেওঁলোকে এনেকৈ উল্লেখ কৰিছে Instructions regarding credit of first pension / family pension নিশ্চয়কৈ গম পাইছে যে প্ৰথম পেনশন বা প্ৰথম ফ্যামিলি পেনশনৰ বিষয়ে এই গুৰুত্বপূৰ্ণ নোটিছখন শেহতীয়াকৈ প্ৰকাশ হৈছিলে এনেকৈ আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছোঁ চাওক Government of India Ministry of Finance Department of Expenditure Central Pension Accounting Office New Delhi 66 আৰু এই গুৰুত্বপূৰ্ণ একেবাৰে শেহতীয়া নোটিছ বুলি ক'ব পাৰি এই গুৰুত্বপূৰ্ণ নোটিছখন আৰু ইয়াৰ অসমীয়া যেটো অনুবাদ হয় আপোনালোকক মই ইয়াৰ ভিতৰৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন অসমীয়া জনাবলৈ চেষ্টা কৰিম আৰু ইয়াতে উল্লেখ কৰিছে যে পূৰ্বে জাৰি কৰা কাৰ্যালয়ৰ 12/7/2021 23/5/2023 আৰু 20/10/2023 তাৰিখৰ অফিচ মেমৰেণ্ডাম সমূহৰ নিৰ্দেশনা পুনৰ সোঁৱৰাই দিবলৈ নিৰ্দেশ দিয়া হৈছে উক্ত নিৰ্দেশনাসমূহত সকলো চেন্ট্ৰেল পেনশন প্ৰসেসিং চেণ্টাৰক পৰামৰ্শ দিয়া হৈছিল যে CPAOৰ পৰা লাভ কৰা EPPO আৰু ESSৰ লগতে আণ্ডাৰটেকিংৰ স্কেন্ড কপিৰ ভিত্তিত প্ৰথম পেনশন বা পৰিয়াল পেনশন তাৎক্ষণিকভাৱে জমা কৰিব লাগে বা ক্ৰেডিট কৰিব লাগে পেনশনৰ ফিজিক্যাল PPO কপি অহালৈ অপেক্ষা কৰিব নালাগে ইয়াৰ উদ্দেশ্য হৈছে যে পেনশনাৰসকলক অযথা অসুবিধাৰ পৰা ৰক্ষা কৰা বেংকসমূহৰ সৈতে সময়ে অনুষ্ঠিত বিভিন্ন বৈঠকতো এই নিৰ্দেশনাৰ বিষয়ে স্পষ্টভাৱে উল্লেখ কৰা হৈছে লগতে বেংকসমূহক নিৰ্দেশ দিয়া হৈছিল যে প্ৰথম পেনশন জমা কৰাৰ সময়ত পেনশনাৰ বা পৰিয়াল পেনশনাৰক লাইফ সাৰ্টিফিকেট দাখিল কৰিবলৈ বা ব্যক্তিগতভাৱে বেংকৰ শাখাত উপস্থিত থাকিবলৈ বাধ্য কৰাব নালাগে কিন্তু এই কাৰ্যালয়ৰ দৃষ্টিগোচৰ হৈছে যে বাৰে নিৰ্দেশনা দিয়াৰ পাছতো কিছুমান বেংকে এতিয়াও প্ৰথম পেনশন বা পৰিয়াল পেনশন মুকলি কৰাৰ আগতে পেনশনাৰ বা পৰিয়াল পেনশনাৰক বেংক শাখাত ব্যক্তিগতভাৱে উপস্থিত হৈ লাইফ সাৰ্টিফিকেট আৰু আণ্ডাৰটেকিং জমা দিবলৈ কৈ আছে এনে ধৰণৰ বৰ্তমানৰ ব্যৱস্থাত নিৰ্দেশনাৰ সৈতে এই ধৰণৰ ব্যৱস্থা বৰ্তমানৰ নিৰ্দেশনাৰ সৈতে সামঞ্জস্য নহয় সেয়েহে পুনৰ সকলো CPPCক অনুৰোধ জনোৱা হৈছে যে ওপৰত উল্লেখ কৰা নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিব আৰু তেওঁলোকৰ অধীনস্থ সকলো বেংক শাখাক এই সন্দৰ্ভত উপযুক্ত নিৰ্দেশনা জাৰি কৰিবলৈ অনুৰোধ কৰা হৈছে তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে যে যিসকল কৰ্মচাৰীয়ে অৱসৰ লৈছে তেওঁলোকৰ যিখন স্কেন কপি PPO সেইখনৰ ওপৰতে ভিত্তি কৰি প্ৰথম পেনশন বা প্ৰথম ফ্যামিলি পেনশনটো মুকলি কৰিবৰ কাৰণে নিৰ্দেশনা দিছে যাতে কৰ্মচাৰীসকল বা পৰিয়াল পেনশনাৰসকলে যাতে অযথা অশান্তি নাপায় আৰু হাৰ্ড কপি নোহোৱাকৈ তেওঁলোকৰ প্ৰথম পেনশনটো মুকলি কৰিব দিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পোৱাৰ লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিলো বন্ধুসকল যদি ইনফৰমেশনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে পাই থকাটো বিচাৰে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফলো কৰি যাবলৈ নাপাহৰিব